Good afternoon students. Last class আমি history first chapter to কৰি আছিলোঁ French Revolution আৰু তাৰে আমি এইটো টপিকত শেষ কৰিছিলোঁ how sustenance crisis happen. এতিয়া কুইক ৰিভিজন কৰি লওঁ sustenance crisis কিহৰ কাৰণে হৈছিলে ফ্ৰান্সত কাৰণ বেড হাৰ্ভেষ্ট আছিলে because disasters হৈছিলে droughts হৈছিলে and hailstorm আছিলে তাৰে পিছত হাৰ্ভেষ্ট বেয়া হোৱাৰ কাৰণে প্ৰডাকশ্যন কম আছিলে আৰু ডিমাণ্ড বেছি আছিলে সেইকাৰণে যোনটো সিহঁতৰ ষ্টেপল ফুড হয় ব্ৰেড যোনটো সিহঁতৰ ষ্টেপল ফুড হয় সেই ফুডটোৰ দাম বাঢ়ি গৈছিলে low supply of food grains hoisile poorest could no longer buy bread poorest people couldn't no longer buy bread because there was a high price rate for bread because demand basically asile and supply was less as compared to demand then diseases hoisile drought hoisile and hail hoisile these are few reasons that led to crisis of sustenance so আজি আমি স্টার্ট কৰিম এই টপিকটোৰ পৰা growing middle class envisaged an end to privileges so আমি এইটোৰ overview হয় যে middle class যোনটো section আছিলে সিহঁতে desire কৰিছিলে যে সিহঁতে বহুত try কৰিছিলে struggle কৰিছিলে to end the privileges of the other two states the clergy and the nobility তিনটা states আছিলে first to clergy second to nobility and third to peasants বা lawyers professionals artisans সিহঁতে আৰু থাৰ্ডটোৱে সদায় টেক্স পে কৰিছিলে আৰু ফাৰ্ষ্ট দুটাই কেতিয়াও নকৰিছিলে যি সিহঁতৰ ডিউজ আছিলে সেইবোৰ সিহঁতে থাৰ্ডৰ পৰা লৈছিলে অপ্ৰেছ কৰি এক্সপ্লইট কৰি সিহঁতক তো আমি সেইটো পঢ়িম In past, peasants and workers had participated in revolts against increasing taxes and food scarcity. আগতে peasants আৰু workers বোৰে কিহৰ কাৰণে revolt কৰিছিলে for increasing taxes. কিঙে টেক্সবোৰ ইনক্ৰিজ কৰি গৈছিলে বিকজ সিহঁতৰ ট্ৰেজাৰাৰ্ছ একো নাছিলে সিহঁতৰ চ'ৰ্চ অফ ইনকাম একো নাছিলে আদাৰ দেন টেক্সেছ তো টেক্সেছবোৰ বঢ়াই গৈছিলে চ' ডেট সিহঁতে সেই লোনছৰ 10% ইণ্টাৰেষ্টবোৰ পে' কৰিব পাৰে আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ তো সেনেকৈ ইনক্ৰিজ ইন টেক্সেছ আৰু ফুড স্কেৰচিটি হৈছিলে বিকজ অফ বেড হাৰ্ভেষ্ট হেল ষ্ট্ৰম এণ্ড ড্ৰটৰ কাৰণে যি স্কেৰচিটি অফ ফুড হৈছিলে সেইটো কাৰণে সিহঁতে revolt কৰিছিলে but they lack the means and programs to carry but সিহঁতে ইমান aware নাছিলে যে কেনেকৈ আমি সেই ৰিভল্টটো ফৰৱাৰ্ড লৈ যাওঁ আগবঢ়াই লৈ যাওঁ so that they can be successful যে টেক্সেছ কমি যাব or food grains-ৰ scarcity বন্ধ হৈ যাব সিহঁতৰ একো সেনেকুৱা means বা programs নাছিলে they were not aware যে সিহঁতে কি দি struggle কৰিব কেনেকৈ revolt কৰিব because সিহঁতে যিমানে revolt কৰিছে কিঙে একো action লোৱা নাছিলে না taxes reduce কৰিছিলে না food grains সিহঁতে abundance-ত পাইছিলে there was always increase in taxes বাঢ়িয়ে যাই আছিলে and food grains scarce হৈ গৈছিলে so তাহাঁতৰ একো means আৰু programs নাছিলে সিহঁতৰ একো armed forces-ও নাছিলে to revolt properly so that কোনোবা সিহঁতৰ standards-বোৰৰ লগত শুনে যে আমি ইমান বেছি টেক্স পে' কৰিব নোৱাৰোঁ সেনেকুৱা একো সিহঁতৰ means-এ নাছিলে তো সিহঁতে just revolt কৰিছিলে গেডৰ হৈ পেলাই measure that could bring social and economic order সিহঁতৰ একো means আৰু programs নাছিলে যোনে social and economic order আনিব social order যে excluded feel নকৰে কোনো oppressed feel নহয় কাৰো পৰা পইচা exploit কৰি নলয় যেনেকৈ first to states লয় and economic order as in taxesটো কমাই দিয়ে যোনটো সিহঁতৰ staple food হয় সিহঁতৰ যি দাম বঢ়াইছে সেইবোৰ দামবোৰ কমাই দিয়ে সেইবোৰ সিহঁতৰ একো means নাছিলে আৰু একো proper program নাছিলে একো structured goals আছিলে but একো structured rules নাছিলে regulation আছিলে যোনটোৰ পৰা সিহঁতে এই দুটা বস্তু obtain কৰিব পাৰে social and economic order সিহঁতে just revolt কৰি গৈছিলে the third state
who had become prosperous and has access to education and new ideas. আৰু থাৰ্ড ষ্টেটছৰ যোনবোৰ মানুহ আছিলে সেইবোৰ লাহে লাহে প্ৰস্পাৰাছ হৈ গৈছে, সিহঁতৰ ভাল হৈছে, সিহঁতৰ ডেভেলপমেণ্ট হৈছে, দে বিকেম প্ৰস্পাৰাছ এণ্ড হেজ এক্সেছ টু এডুকেশ্যন এণ্ড নিউ আইডিয়াছ। সিহঁতে এতিয়া এডুকেশ্যনৰ এক্সেছ আছে সিহঁতৰ, আৰু নিউ আইডিয়াজ এজ ইন ইন'ভেশ্যন বা নতুন বিজনেছ ষ্টাৰ্ট কৰা সেনেকুৱা নিউ আইডিয়াজ আছিলে। চ' যোনটো থাৰ্ড ষ্টেটছ আছিলে সিহঁতে লাহে লাহে প্ৰস্পাৰাছ হৈ গৈছে, সিহঁতৰ এডুকেশ্যন হৈছিলে। চ' সিহঁতৰ ষ্টেটছত বহুত প্ৰফেশ্যনেলছ আছিলে, যোনবোৰ লয়াৰ্ছ হয়, আৰ্টিচানছ হয়, হেণ্ডিক্ৰাফ্টছ হয়, সিহঁতৰ এডুকেশ্যন আছিলে আৰু নিউ আইডিয়াজ, বিজনেছৰ আইডিয়াজ আছিলে। তো সিহঁতে লাহে লাহে সিহঁতৰ ষ্টেণ্ডাৰ্ড অফ লিভিঙো ভাল হৈছিলে, সিহঁতে প্ৰস্পাৰাছ হৈ গৈছিলে, সিহঁতৰ ডেভেলপমেণ্ট হৈছিলে। But still they had to keep on paying taxes and had to give some of their income to the clergy and nobility. The 18th century witnessed emergence of social groups, middle class. 18th century aru eta notun social class form hol. Key class form hol middle class. 18th century emerged new social groups such as middle class. Agote asile clergy, nobility and taxpayers বা থাৰ্ড ষ্টেটছৰ মানুহবোৰ, পেজেণ্টছ, লয়াৰ্ছ সেইবোৰ। মাৰ্চেণ্টছ সিহঁতে আছিলে। বাট 18th century নতুন এটা social group ফৰ্ম হ'ল, সেইটো মিডল ক্লাছ ফৰ্ম হ'ল। They earned wealth through an expanding overseas trade and from manufacturing of goods such as woolen and silk textiles. তো সিহঁতে ৱেল্থ কেনেকৈ আৰ্ণ কৰিছিলে, ৱেল্থ কেনেকৈ এক্সপেণ্ড কৰিছিলে, সিহঁতে ইনকাম কেনেকৈ জেনেৰেট কৰিছিলে, সিহঁতে ইনকাম জেনেৰেট কৰিছিলে বাই এক্সপেণ্ডিং অভাৰচিজ ট্ৰেড মানে সিহঁতে এব্ৰড, সিহঁতৰ এলায়েন্সবোৰত, সিহঁতৰ নেইবাৰিং কাণ্ট্ৰিজবোৰত ট্ৰেড এষ্টাব্লিছ কৰিছিলে, বস্তু অনা নিয়া এক্সপৰ্ট ইম্পৰ্ট কৰিছিলে। তো সিহঁতে ট্ৰেড এক্সপেণ্ড কৰিছিলে আৰু মেনুফেকচাৰ কৰিছিলে, আৰু স্মল ইণ্ডাষ্ট্ৰিজ আছিলে য'ত সিহঁতে মেনুফেকচাৰ্ছ কৰিছিলে, যেনেকৈ উলেন বস্তু আৰু চিল্ক টেক্সটাইলছ সিহঁতে মেনুফেকচাৰ কৰিছিলে। ফাৰ্ষ্টত মিডল ক্লাছবোৰে কেনেকৈ জেনেৰেট কৰিছিলে ৱেল্থ বাই এক্সপেণ্ডিং দেয়াৰ ট্ৰেড, বেলেগ বেলেগ নেইবাৰিং কাণ্ট্ৰিজ যাৰ লগত সিহঁতে ট্ৰেড এষ্টাব্লিছ কৰিলে, ভাল এলায়েন্স বনালে, ট্ৰেড এষ্টাব্লিছ কৰিলে, এণ্ড দেন সিহঁতে মেনুফেকচাৰিং ষ্টাৰ্ট কৰিলে অফ গুডছ ছাচ এজ উলেন এণ্ড চিল্ক টেক্সটাইলছ which are either exported or brought by the rich. Either এই সিহঁতে বনোৱা বস্তুবোৰ সেইবোৰ এক্সপৰ্ট কৰে, বাহিৰত পঠাই দিয়ে, এক্সপৰ্ট কৰে মানে বাহিৰত পঠাই দিয়ে, or brought by the rich, বা ৰিচ যোনবোৰ ৰিচ মানুহ যেনেকৈ আপাৰ ছেকশ্যন অফ দ্য ছ'চাইটি, ক্লাৰ্জি বা নবিলিটি, ইহঁতে কিনি লয় ইহঁতৰ পৰা এইবোৰ বস্তু, সেনেকৈ ইহঁতৰ ৱেল্থ জেনেৰেট হয়। মিডল ক্লাছ কেতিয়া আছিল? 18th century। তাৰপিছত সিহঁতৰ ৱেল্থ জেনেৰেট হৈছিলে বাই এক্সপেণ্ডিং দেয়াৰ ট্ৰেড এণ্ড মেনুফেকচাৰিং গুডছ ছাচ এজ উলেন এণ্ড silk textiles, and their income is generated by export, তাহাঁতে পঠাই দিয়ে বাহিৰত, তাহাঁতে যি যি বস্তু বনায়, or the rich people buys their product, যোনবোৰ ধনী মানুহ হয় সিহঁতে সিহঁতৰ প্ৰডাক্টছবোৰ কিনি লয়। The third E-state also included professions such as lawyers, administrative officers. যোনটো থাৰ্ড ই ষ্টেটছ আছিল, এতিয়া মিডল ক্লাছৰ সেইখিনি হৈ গ'ল, এতিয়া থাৰ্ড ই ষ্টেটছৰলৈ আকৌ উভতি গৈছে। থাৰ্ড ই ষ্টেটছত কি কি প্ৰফেশ্যনছ আছিলে? লয়াৰ্ছ আছিলে আৰু এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ আছিলে, বিকজ থাৰ্ড ই ষ্টেটছবোৰ প্ৰস্পাৰাছ ডেভেলপ হোৱা ষ্টাৰ্ট কৰিলে, তাহাঁতৰ এক্সেছ টু এডুকেশ্যন আছিলে আৰু নিউ আইডিয়াজ আছিলে। তো সিহঁতে এক্সেছ টু এডুকেশ্যন হোৱাৰ কাৰণে সিহঁতে পঢ়িছিলে, দেন দে বিকেম লয়াৰ্ছ এণ্ড এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছো হৈছিলে। All of them were educated, and যোনবোৰ থাৰ্ড ই ষ্টেটছৰ মেম্বাৰ্ছ হয় সিহঁতে চব এডুকেটেড আছিলে। No group in the society should be privileged by birth. আৰু কোনো মানুহ সিহঁতে কৈছিলে যে কোনো মানুহ প্ৰিভিলেজ নহয় বাই বাৰ্থ,
Nobody is privileged by birth. You have to earn it. The privilege you have to earn it. Nobody is privileged. তাহাঁতে বহুত ষ্ট্ৰাগল কৰিছে তাৰপিছত যে সিহঁতৰ প্ৰস্পাৰাছ হৈছে সিহঁতে ডেভেলপ কৰিছে সিহঁতে এডুকেশ্যন এক্সেছ কৰিছে তো তাহাঁতেও আগতে প্ৰিভিলেজ নাছিলে বাট দে ৰিভল্টেড দে ষ্ট্ৰাগলড তাৰপিছতে সিহঁতে এডুকেটেড হৈছিলে তেতিয়া সিহঁতৰ ভাল প্ৰফেশ্যনছ হৈছে এণ্ড তাহাঁতে কৈছিল যে কোনো গ্ৰুপ প্ৰিভিলেজ নহয় বাই বাৰ্থ ইউ হেভ টু আৰ্ণ ইট পাৰ্চনছ social position depends on his merit. এটা মানুহৰ social position এটা societyত মানুহৰ এটা position থাকে আৰু সেই positionটো depend কৰে on his merit কিমান ভাল merit মানে কিমান ভাল এইটো achieved হয় এইটো হ'ব achieved status ascribed মানে by birth attach কৰা হয় জন্ম হোৱাৰ লগে লগে we এনেকৈ কেটেগৰাইজ কৰি দিওঁ যে এইটো লোৱাৰ কাষ্টৰ হয় এইটো আপাৰ কাষ্ট হয় বাট যোনটো মেৰিট হয় এইটো এচিভড হয় আমি হাৰ্ড ৱৰ্ক কৰোঁ আমি পঢ়োঁ তাৰপিছত আমি সেই ছ'চিয়েল পজিশ্যনটো acquire কৰোঁ চ' মেৰিটৰ ওপৰত এটা মানুহৰ ছ'চিয়েল পজিশ্যন বেছ কৰে যিমানে ভাল সিহঁতৰ এডুকেশ্যন হ'ব যিমানে ভাল সিহঁতৰ প্ৰফেশ্যন হ'ব সিমানে ভাল সিহঁতৰ ছ'চিয়েল পজিশ্যন থাকিব যিমানে সিহঁতে এডুকেটেড নহ'ব যিমানে সিহঁতৰ ইনকাম ল' থাকিব সিহঁতে ছ'চিয়েল পজিশ্যনৰ একদম ল' লেভেলত থাকিব হাই লেভেলত থাকিব যাৰ এডুকেশ্যন ভাল ইনকাম ভাল বা কিবা অনাৰেৰী টাইটেলছ আছে তেতিয়া সিহঁতে ভাল ছ'চিয়েল পজিশ্যনছত থাকিব ওপৰত যদি একদম অপজিটটো হয় এডুকেশ্যন নাথাকে ইনকাম ভাল নহয় তেতিয়া পজিশ্যনটো ছ'চিয়েল হাইৰাৰ্কিৰ তলত থাকিব আৰু এইটো মেৰিটত বেছড কৰে person's position depends on his merit The ideas envisaged as society based on freedom and equal laws opportunities for all তো সিহঁতৰ আইডিয়া এইটো আছিলে যে এটা ছ'চাইটি বনাবলৈ যোনটোত ফ্ৰীডম থাকে ইকুৱেল ৰাইটছ থাকে ইকুৱেল লছ থাকে এণ্ড অপৰচুনিটিজ ফৰ অল মানে ডিছক্ৰিমিনেশ্যন ক'তো নাথাকে সিহঁতৰ এনেকুৱা এটা ছ'চাইটি বনাবলৈ সিহঁতে ষ্ট্ৰাগল কৰি আছে য'ত ফ্ৰীডম পায় সিহঁতে মনাৰ্ক নাথাকে কোনেও যাতে সিহঁতৰ ওপৰত ৰুল নচলায় টেক্সেছ বঢ়াই নিদিয়ে চবেই ইকুৱেলি টেক্স পে' কৰিব লাগিব অকল এটা ছেকশ্যন অফ ছ'চাইটি যাতে বেছি টেক্স পে' কৰি থাকে সেনেকৈ নহয় সিহঁতে ফ্ৰীডম খুজিছিলে চ' ডেট এটা ভাল ছ'চাইটি এয়া হয় আৰু যোনটো মনাৰ্কৰ তাত পাৱাৰ থাকে সেইটো যাতে এনি টাইম ইম্প'জ হৈ নাথাকে দেন ইকুৱেল লছ খুজিছিলে এণ্ড অপৰচুনিটিজ ফৰ অল যিমানে যোনকেইটা ক্লাছেছ আছে ষ্টেটছত সেই গোটেইকেইটা যাতে সমান হয় তাহাঁতে চব ইকুৱেলি সিহঁতৰ বেনিফিটছ হয় বা ফেচিলিটিজ এণ্ড অপৰচুনিটিজ চব যাতে ইকুৱেলি পায় দিছ ৱাজ পুট ফৰৱাৰ্ড বাই জন লক এণ্ড ৰুছ' কোনে পুট ফৰৱাৰ্ড কৰিছিলে এইটো জন লক এণ্ড ৰুছ' In his two treatises of government, Locke sought to refuse the doctrine of the divine and absolute right of the monarch. John Locke, in his book Treatise of the Government, তাতে তেওঁ ৰিফিউজ কৰিছিলে তাতে তেওঁ লিখিছিলে যে he refused the doctrine of divine and absolute right to the monarch. তেওঁ ৰিফিউজ কৰিছিলে যে absolute power যাতে মনাৰ্কৰ তাত নাথাকে এনেকুৱা এটা ছ'চাইটি বনাম য'ত এইটো যোনটো এতিয়া চলি আছে ফ্ৰান্সত যে কিং ইজ দ্য আল্টিমেট পাৱাৰ দ্য এবছলিউট ডিভাইন পাৱাৰ কোনোবাই ডিছএগ্ৰী কৰিলে ইনপ্ৰিজন কৰি দিব সেইটো যাতে বন্ধ হয় সিহঁতে সেইটো ষ্ট্ৰাগল কৰি আছে এণ্ড দে ৱান্ট আ ছ'চাইটি টু বি ফ্ৰী উইথ ইকুৱেল ৰাইটছ এণ্ড ইকুৱেল অপৰচুনিটিজ ফৰ অল আৰু জন লকে এই যোনটো ডিভাইন পাৱাৰ আৰু এবছলিউট পাৱাৰ যোনটো মনাৰ্কৰ তাত আছে সেইটো ৰিজেক্ট কৰিছে Rousseau proposed a form of government based on a social contract between people and their representative. Rousseau এটা then next scholar জন আছিলে Rousseau
ৰুছ' প্ৰপ'জ কৰিছিলে যে গভৰ্ণমেণ্ট বেছড অন ছ'চিয়েল কণ্ট্ৰেক্ট বিটুইন পিপল এণ্ড দ্য ৰিপ্ৰেজেণ্টেটিভ তাৰপিছত এটা গভৰ্ণমেণ্ট বনাব যোনটো এটা ছ'চিয়েল কণ্ট্ৰেক্ট হয় বিটুইন দ্য চিটিজেনছ এণ্ড দ্য ৰিপ্ৰেজেণ্টেটিভছ মানে এনেকুৱা এটা গভৰ্ণমেণ্ট য'ত চিটিজেনছৰ পৰা ৰিপ্ৰেজেণ্টেটিভ যাব যেনেকৈ আমাৰ ইণ্ডিয়াত হয় ডেম'ক্ৰেচিত যে কিবা হ'লে আমি আমাৰ ৰিপ্ৰেজেণ্টেটিভ পঠাওঁ চ' ডেট কমন চিটিজেনছবোৰৰ ডিমাণ্ডছ ফুলফিল কৰিব পাৰে বা ভইচ ৰেইজ কৰিব পাৰি তো তেনেকৈ ৰুছ'য়ে কৈছিলে যে ফ্ৰান্সতো এটা গভৰ্ণমেণ্ট বনাব য'ত এটা ছেকশ্যন অফ পিপলৰ কাৰণে এটা ৰিপ্ৰেজেণ্টেটিভ থাকিব ইচ ছেকশ্যন অফ পিপলৰ কাৰণে ৰিপ্ৰেজেণ্টেটিভছ থাকিব কোনো মানুহৰ হাতত যাতে এবছলিউট পাৱাৰ নাথাকে চবেই ইকুৱেল হয় In the spirit of law, Montesquieu proposed a division of power within the government between the legislative, executive and the judiciary. তাৰপিছত আৰু এজন স্কলাৰ তেওঁ কৈছিলে যে এনেকুৱা এটা ডিভিজন অফ পাৱাৰ গভৰ্ণমেণ্ট বনাম য'ত পাৱাৰবোৰ ডিভাইড হ'ব এণ্ড চব ডিপাৰ্টমেণ্ট যোনটো গভৰ্ণমেণ্টৰ হয় তাহাঁতৰ তাত ইকুৱেলি পাৱাৰ্ছবোৰ ডিষ্ট্ৰিবিউট হ'ব আৰু সেনেকৈ তিনিটা ডিপাৰ্টমেণ্টছৰ নাম দিছিলে যেনেকৈ legislative, executive and judiciary. Legislative য'ত লছবোৰ বনায় executive যোনে লছবোৰ execute কৰে and judiciary the court য'ত কিবা ডিছপিউটছ হ'লে লিগেল হেল্প লৈ পেলাই ডিছএগ্ৰিমেণ্টছবোৰ বা ডিছপিউটছবোৰ ছেটেল কৰে তো মণ্টেস্কিউ যোনজন স্কলাৰ হয় তেওঁ কৈছিলে যে ডিভিজন অফ পাৱাৰ হ'ব লাগে division of power each department of the government should have equal amount of power nobody should have 1% or 1 degree extra power sobore ta jede homane power thake so that karo tat absolute and divine power nohoy this model was put forward in the American colonies after independence American Constitution guarantee of individual rights আৰু এই মডেলটো ক'ত পুট কৰা হৈছিলে আমেৰিকান কলনিজ সেই 13 আমেৰিকান কলনিজ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে হেল্প কৰিছিলে লুইছ দ্য কিঙে তো সেই 13খন আমেৰিকান কলনিজত এইটো মডেল ইমপ্লিমেণ্ট কৰিছিলে আৰু কনষ্টিটিউশ্যনে দিছিলে গেৰেণ্টি অফ ইণ্ডিভিজুৱেল ৰাইটছ আৰু আমেৰিকান কনষ্টিটিউশ্যনে দিছিলে যে গেৰেণ্টি যে চব মানুহক চব ইণ্ডিভিজুৱেলক ৰাইটছ দিব যেনেকৈ ইণ্ডিয়াত ফাণ্ডামেণ্টেল ৰাইটছ আছে তেনেকৈ সেই আমেৰিকাটো যেতিয়া কনষ্টিটিউশ্যন সিহঁতে এষ্টাব্লিছ কৰিছিলে তেতিয়া গেৰেণ্টি কৰিছিলে যে চব ইণ্ডিভিজুৱেলৰ তাত ৰাইটছ থাকিব দ্য আইডিয়া অফ দিজ ফিলচফাৰ্ছ ৱেৰ ডিছকাছড intensively in salons, newspapers, books, coffee houses. আৰু এইবোৰ যোনবোৰ আইডিয়াছ হয় ফিলচফাৰ্ছবোৰৰ আমি আগতে যেনেকৈ পঢ়িলোঁ ফাৰ্ষ্টতে আছিলে জন লক দেন ৰুছ' দেন মণ্টেস্কিউ এইবোৰ যি আইডিয়াছ দিছিলে সেইবোৰ মানুহে ডিছকাছ কৰিব ষ্টাৰ্ট কৰিলে ক'ত কৰিছিলে চেলনছত কৰিছিলে য'ত পাব্লিক গেডাৰিংছ হৈছিলে বা যি মিডিয়া এভেইলেবল আছিলে সেইটো টাইমত সেইবোৰত এইবোৰৰ ওপৰত ডিছকাছ হৈছিলে চেলনছত হৈছিলে নিউজ পেপাৰ্ছত হৈছিলে বুকছত হৈছিলে আৰু কফি হাউচেছত হৈছিলে read aloud in groups for the benefit of those who could not read or write আৰু যোনবোৰ গ্ৰুপছে যোনবোৰ মানুহে পঢ়িব নাজানিছিলে বা লিখিব নাজানিছিলে সিহঁতৰ কাৰণে বেলেগ মানুহে পঢ়ি দিছিলে যাতে সিহঁতেও গম পায় এই ফিলচফাৰ্ছবোৰে কি কৈছিলে এণ্ড চ' ডেট তাহাঁতেও এইবোৰ ইউজ কৰিব পাৰে নিজৰ বেটাৰমেণ্টৰ কাৰণে চ' দে ৱেৰ ৰেড এলাউড যোৰকে পঢ়িছিলে যাতে বেলেগ মানুহবোৰেও গম পায় যাৰ তাত education নাই যোনে পঢ়িব নোৱাৰে Louis XVI planned further imposition of taxes which was greatly opposed and protested আৰু লুইছে আৰু প্ল্যান কৰিছিলে কিং লুইছে আৰু প্ল্যান কৰিছিলে যে আৰু ইম্পজিশ্যন অফ টেক্স কৰিব আৰু টেক্সেছ বঢ়াই দিব বাট সেইবোৰ গ্ৰেটলি অপ'জ কৰিছিলে আৰু প্ৰটেষ্ট কৰিছিলে টেক্স পেয়াৰ্ছবোৰে কিং লুইছে
টেক্স বঢ়াই যাই আছিলে বিকজ ফ্ৰান্সৰ যিটো ট্ৰেজাৰী আছিলে সেইটো এম্পটি আছিলে এণ্ড যোনে হেল্প কৰিছিলে ক্ৰেডিট দিছিলে ফ্ৰান্সক মানুহবোৰে দিয়া বন্ধ কৰি দিলে এণ্ড দে হ্যাড টু পে বেক আৰু ইণ্টাৰেষ্ট বহুত বেছিকৈ লৈ আছিলে তো কিং লুইছৰ তাত একো নাছিলে এনি মিনছ নাছিলে টু পে দেম বেক তো সেইকাৰণে টেক্স ইম্প'জ কৰাই আছিলে আৰু সেনেকৈ টেক্স পেয়াৰ্ছবোৰৰ অভিয়াছলি প্ৰব্লেম হ'ব যিমান বেছি টেক্স হ'ব বিকজ ইনকাম কম থাকে কিছুমান ছেকশ্যন অফ দ্য ছ'চাইটি তো লুইছে আকৌ প্লেন কৰিছিলে যে আকৌ ইম্প'জ কৰিব টেক্স আকৌ টেক্স বঢ়াই দিব তেতিয়া যোনবোৰ মানুহে টেক্স পেয়াৰ্ছ কোনে কৰিছিলে টেক্স পে কোনে কৰিছিলে থাৰ্ড ষ্টেটছৰ মানুহবোৰে টেক্স পে কৰিছিলে তো এই থাৰ্ড ষ্টেটছৰ মানুহবোৰে প্ৰটেষ্ট কৰিছিলে আৰু অপ'জ কৰিছিলে ডিছএগ্ৰী কৰিছিলে যে সিহঁতে টেক্স পে নকৰে আৰু the outbreak of the revolution. Next topic, the outbreak of the revolution. In the old regime of France, the monarch did not have any power to impose tax. Old regime of France আগৰ যি ৰেজিম আছিলে ফ্ৰান্সৰ তাতে মনাৰ্কৰ একো পাৱাৰ নাছিলে টেক্স ইম্প'জ কৰিবলৈ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল যেতিয়াৰ পৰা কিং লুইছ থ্ৰনটো ছাকচিড কৰিলে তেতিয়াৰ পৰা টেক্স ইম্প'জিশ্যন বাঢ়ি গৈ থাকিছিলে He had to call for a meeting of the States General which would then pass the proposal. আৰু যেতিয়া মন যায় তেতিয়া টেক্স ইম্প'জ কৰি দিব নোৱাৰে দেৰ আৰ ৰুলছ ফাৰ্ষ্টতে মিটিং পাতিব লাগিব চব ষ্টেটছ মনিটৰ কৰিবলৈ এটা ষ্টেট জেনেৰেল আছিলে আৰু সেইকাৰণে মনাৰ্ক যোন কিং হয় কিঙে এই ষ্টেটছ জেনেৰেলক এটা প্ৰপ'জেল পঠাব লাগিব ইন ফৰ্ম অফ লেটাৰ্ছ অৰ যি টাইপ অফ মেছেজ সেই এটা প্ৰপ'জেল পঠাব লাগিব যে আই ৱান্ট টু ইনিচিয়েট মিটিং য'ত মই টেক্স ইম্প'জিশ্যনৰ কথা পাতিম যেতিয়া ষ্টেটছ জেনেৰেলে approve korbo titiahe he meeting to hobo States General was the political body of all the three states monitor korisile all the three states three states representatives are sent each states opera eta representatives pothua hoisile last time this was done in 1614 or last time ketia hoisile etu 1614 ot hoisile কিঙৰ যেতিয়া মন যায় তেতিয়া ইম্প'জ কৰিব নোৱাৰি হি হেজ টু হেল্ড আ মিটিং তাৰপিছত সেই মিটিংটো কেনেকৈ কৰিব যেতিয়া ষ্টেটছৰ জেনেৰেল গোটেইকেইটা ষ্টেটছ মনিটৰ কৰিবলৈ এটা পলিটিকেল বডি থাকে ষ্টেটছৰ জেনেৰেলক এটা প্ৰপ'জেল দিব লাগিব প্ৰপ'জেল দিয়াৰ পিছত ষ্টেটছৰ জেনেৰেলে each ষ্টেটছৰ পৰা ক্লাৰ্জিৰ পৰা এটা ৰিপ্ৰেজেণ্টেটিভ নবিলিটিৰ পৰা এটা ৰিপ্ৰেজেণ্টেটিভ আৰু থাৰ্ড ষ্টেটৰ পৰা এটা ৰিপ্ৰেজেণ্টেটিভ পঠাব ইচ ওৱান ৰিপ্ৰেজেণ্টেটিভ আৰু এইটো লাষ্ট টাইম কেতিয়া হৈছিলে 1614ত হৈছিলে On 5th May 1789, Louis called for a general assembly of the States General. লুইছে কেতিয়া মাতিছিলে 5th May 1789ত লুইছ কিঙে মাতিছিলে কাক এটা এছেম্বলি হেল্ড কৰিবলৈ ক'ত ষ্টেটছ জেনেৰেলক মাতিছিলে যে আমি এটা এছেম্বলি পাতিম য'ত কিং লুইছে ক'ব টেক্স ইম্প'জিশ্যনৰ কথা to pass the proposals for new taxes proposals pass koribo tate for new taxes first and second states sent 300 representatives first aru second states se milai 300 ta representatives pathaisile aru 600 representatives from the third states our third state opora 600 ta representative ahisile representatives more prosperous and educated aru third states or junpur representatives asile hiote more prosperous asile hiote besi developed asile and educated asile than the first two states representative
তো লুইস কিঙে 5th মে'ত মাতিছিলে in 1789 জেনেৰেলক প্ৰপ'জেল পঠাইছিলে এটা এছেম্বলি আমি বহাম য'ত আমি নিউ টেক্স ইম্পজিশ্যনৰ কাৰণে প্ৰপ'জেলছ বোৰ দিম তেতিয়া সদায় এটা এছেম্বলি পঢ়িলে ইয়াতেও ইণ্ডিয়া যেতিয়া পাৰ্লিয়ামেণ্টত বহে চব পাৰ্টিৰ পৰা চব ষ্টেটছৰ পৰা এটা এটা ৰিপ্ৰেজেণ্টেটিভ পঠায় ন তো সেনেকৈ ফাৰ্ষ্ট ইয়াতেও ৰিপ্ৰেজেণ্টেটিভছ পঠাইছিলে ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটছৰ পৰা 300টা পঠাইছিলে থাৰ্ড ষ্টেটছৰ পৰা 600টা পঠাইছিলে আৰু থাৰ্ড ষ্টেটছৰবোৰ বেছি প্ৰস্পাৰাছ এণ্ড এডুকেটেড আছিলে who were denied to entry কাক এণ্ট্ৰি দিয়া নাছিলে who were denied peasants artisans and women were denied কাক ডিনাই কৰিছিলে peasantsবোৰ laborers landless workers যোনে বেলেগৰ লেণ্ডত যায় কাম কৰে সিহঁতক তাৰপিছত artisans and womenক এণ্ট্ৰি দিয়া নাছিলে because they according to them they were less educated and less prosperous অকল যাৰ যাৰ ভাল প্ৰফেশ্যনছ আছিলে যেনেকৈ লয়াৰ্ছ বিগ মাৰ্চেণ্টছ সিহঁতক পঠাইছিলে এণ্ট্ৰি দিছিলে এজ ৰিপ্ৰেজেণ্টেটিভছ Their grievances and demands were listed in 40,000 letters which representatives brought to present. So representatives সদায় নিজৰ যি যোনটো কি কয় কনষ্টিটুৱেঞ্চিৰ পৰা আহে সেইটোৰ যি ডিমাণ্ডছ থাকে যি ইছ্যুজ থাকে পাৰ্লিয়ামেণ্টত যাই ৰেইজ কৰে ভইচ যে এইটো ঠিক কৰিব লাগিব এইটো মোৰ মানুহবোৰৰ ডিমাণ্ড হয় ইয়াতো যিবোৰ ৰিপ্ৰেজেণ্টেটিভছ গৈছিলে তাহাঁতেও যি ইছ্যুজ আছিলে আৰু ডিমাণ্ড আছিলে সিহঁতৰ মানুহবোৰৰ তাহাঁতে লেটাৰ্ছত লৈ গৈছিলে লিখি পেলাই কিমান লেটাৰ্ছ নিছিলে 40,000 লেটাৰ্ছত সিহঁতে ইছ্যুজ এণ্ড ডিমাণ্ডছবোৰ এড্ৰেছ কৰিছিলে এছেম্বলিত চবৰে আগতে প্ৰেজেণ্ট কৰিছিলে কিঙৰ আগত প্ৰেজেণ্ট কৰিছিলে যে মোৰ মানুহবোৰৰ এনেকুৱা প্ৰব্লেম আছে এইটো ডিমাণ্ড হয় তো আমি 40,000 লেটাৰ্ছত প্ৰেজেণ্ট কৰিছোঁ কি ডিমাণ্ডছ হ'ব পাৰে বা কি ইছ্যুজ হ'ব পাৰে যেনেকৈ টেক্স বাঢ়াই যাই আছে ফুড গ্ৰেইনছৰ ছাপ্লাই কম এণ্ড সিহঁতৰ ষ্টেপল ফুড যোনটো হয় ব্ৰেড সেইটোৰ প্ৰাইচটো বহুত বাঢ়ি গৈছে সেইবোৰে সিহঁতৰ ইছ্যুজ আছিলে যোনবোৰ কিঙৰ আগত আৰু গোটেই এছেম্বলিৰ আগত সিহঁতে প্ৰেজেণ্ট কৰিছিলে voting was conducted according to some principles one vote each আৰু votingৰো কিছুমান rules and regulations আছিলে যাৰ যিমান ভোট দিব মন সেনেকৈ ভোট দিব নোৱাৰে চব মানুহে ইচ ৰিপ্ৰেজেণ্টেটিভ এটা ষ্টেটছৰ এটা ৰিপ্ৰেজেণ্টেটিভে এটা ভোট দিব সেইটো প্ৰিন্সিপল আছিলে সেইটো ৰুল আছিলে ওৱান ষ্টেট ৰিপ্ৰেজেণ্টেটিভ one vote first and second states পৰা 300টা ৰিপ্ৰেজেণ্টেটিভছ গৈছিলে তাৰে পৰা 300টাই ভোট দিব নোৱাৰে অকল এটা ৰিপ্ৰেজেণ্টেটিভে ভোট দিব যেনেকৈ থাৰ্ড ষ্টেটছৰ পৰা 600টা ৰিপ্ৰেজেণ্টেটিভ গৈছে গোটেই 600টাই দিব নোৱাৰে অকল এটা ৰিপ্ৰেজেণ্টেটিভে ভোট দিব তো সেইটো ৰুল আছিলে কিং লুইছেও সেই ৰুলটোৱে ফ'ল' কৰিছিলে but third state demanded voting should be conducted by the whole assembly that is each member one vote but যোনবোৰ থাৰ্ড ষ্টেটৰ মানুহ আছিলে ৰিপ্ৰেজেণ্টেটিভ আছিলে তাহাঁতে অপ'জ কৰিলে এই ৰুলটো সিহঁতে ক'লে যে যিমান ৰিপ্ৰেজেণ্টেটিভ আহিছোঁ 600টা ৰিপ্ৰেজেণ্টেটিভ আহিছোঁ তো 600টা ৰিপ্ৰেজেণ্টেটিভে ইচ ওৱান ভোট দিব অকল 600ৰ পৰা এটা মানুহে যাই ভোট দিব নোৱাৰে যিমান মানুহ আহিছে 600টা আহিছে 600টাই ভোট দিম ইয়াৰ পৰা এটা মানুহ যায় অন বিহাফ অফ 600 পিপল ভোট দিব ভোট দিলে ডাজন্ট মেক এনি চেন্স তো গোটেই 600টা মানুহে ভোট দিব লাগিব তো ইহঁতৰ সেইটো ডিমাণ্ড আছিলে This was one of the most democratic principles put forward by philosophers like Rousseau. আৰু এইটো এটা most democratic principle আছিলে ডেম'ক্ৰেটিক ডিমাণ্ড আছিলে যে গোটেই মানুহে ভোট দিব
আৰু ইট ৱাজ পুট ফৰৱাৰ্ড বাই ফিলচফাৰ্ছ লাইক ৰুছ' আৰু মানুহবোৰে এই ফিলচফাৰ্ছবোৰক বহুত ফ'ল' কৰিছিলে বিকজ দে ৱান্টেড ইকুৱেল ৰাইটছ ইকুৱেল অপৰচুনিটিজ এণ্ড ন' মনাৰ্কি তো মানুহবোৰে ইহঁতৰ যি প্ৰিন্সিপালছ আছিলে বহুত ফ'ল' কৰিছিলে এণ্ড দে ডিমাণ্ডেড এক্সেক্টলি দ্য ছেম ফ্ৰম দ্য কিং ইন ৰুছ'ছ বুক দ্য ছ'চিয়েল কণ্ট্ৰেক্ট আৰু হি ক'ত এইটো মেনশ্যন কৰিছিলে ডেম'ক্ৰেটিক প্ৰিন্সিপালটো ইন হিজ বুক দ্য ছ'চিয়েল কণ্ট্ৰেক্ট The king rejected this proposal of the third estates. However, the king rejected. King ক'লে যে 600টা ৰিপ্ৰেজেণ্টেটিভে ভোট দিব নোৱাৰে 600ৰ পৰা অকল এটা ৰিপ্ৰেজেণ্টেটিভে ভোট দিব আগত যোনটো ৰুল আছিলে সেইটোৱে হ'ব তো যি ডিমাণ্ড কৰিছিলে যোনটো ৰুল ডিমাণ্ড কৰিছিলে সেইটো ৰিজেক্ট কৰিলে The member of the third estates walked out of the assembly and protested. আৰু reject কৰাৰ কাৰণে যোনবোৰ members আছিলে third estates সিহঁতে assembly পৰা ওলাই গ'ল they walked out সিহঁতে assembly পৰা ওলাই গ'ল আৰু protest কৰিলে যে আমাক সেইটো ভোটিং চিষ্টেম হ'ব লাগিব তেতিয়াহে আমি ভোট দিম নহ'লে 600ৰ পৰা অকল এটা মানুহ যাই ভোট দিলে একো ডিফাৰেঞ্চ ক্ৰিয়েট নকৰে তো সিহঁতে protest কৰিছিলে The members of the third estate view themselves as the spokesperson of the whole French nation. আৰু যোনবোৰ members আছিলে representatives আছিলে third estates সিহঁতে নিজকে consider কৰিলে as the spokesperson যে সিহঁতে on behalf of the common people initiative ল'ব and they'll pressurize the government spokesperson বুলি সিহঁতে ডিক্লেয়াৰ কৰিলে অফ দ্য হোল ফ্ৰেঞ্চ নেশ্যন যোনটো গোটেই ফ্ৰান্সৰ নেশ্যন আছিলে তাহাঁতে স্পোক্সপাৰ্চন হ'ব বুলি সিহঁতে ডিক্লেয়াৰ কৰিলে বিকজ দে ৱেৰ মোৰ প্ৰস্পাৰাছ দে ৱেৰ এডুকেটেড মোৰ অভাৰ দে ৱেৰ দ্য টেক্স পেয়াৰ্ছ তো সেইকাৰণে দে ৱান্টেড ইকুৱেল ফ্ৰেঞ্চ নেশ্যন য'ত ইকুৱেল ৰাইটছ থাকে লছ থাকে On 29th June 1789, three estates representatives assembled in the hall of an indoor tennis court of Versailles. যোনবোৰ representatives আছিলে of three estates যোনে assembly বহিছিলে আৰু যোনে walkout কৰিছিলে and protested for the rejection of their demand. সিহঁতে আকৌ গেডাৰ হৈছিলে পেলেচ অফ ভাৰ্চেলিছত য'ত এটা টেনিছ কোৰ্টৰ ইনডোৰ টেনিছ কোৰ্টত সিহঁতে গেডাৰ হৈছিলে টু প্ৰটেষ্ট দে ডিক্লেয়াৰ্ড দেমছেলছ এজ নেশ্যনেল এছেম্বলি আৰু তাহাঁতে নিজকে নেশ্যনেল এছেম্বলি বুলি ডিক্লেয়াৰ কৰিলে ফাৰ্ষ্টত সিহঁতে নিজকে স্পোক্স পাৰ্চন অফ দ্য ফ্ৰেঞ্চ কলনী বুলি ডিক্লেয়াৰ কৰিছিলে দেন ছেকেণ্ড টাইম সিহঁতে নিজকে নেশ্যনেল এছেম্বলি বুলি ডিক্লেয়াৰ কৰিলে What did they swear? তাহাঁতে কি প্ৰমিছ কৰিছিলে They swore not to disperse till they draft a constitution for France আৰু তাহাঁতে প্ৰমিছ কৰিছিলে যে তাহাঁতে এখন কনষ্টিটিউশ্যন ড্ৰাফ্ট কৰিব ফৰ ফ্ৰান্স য'ত ইকুৱেল ৰাইটছ থাকিব অপৰচুনিটিজ থাকিব ইকুৱেল লছ থাকিব This will limit the power of the monarch আৰু সিহঁতে যেতিয়া কনষ্টিটিউশ্যন বনাব মনাৰ্কৰ যোনটো পাৱাৰ আছে কিঙৰ যোনটো পাৱাৰ আছে সেইটো লিমিট হৈ যাব কিঙে নিজৰ মতে একো কাম কৰিব নোৱাৰে হি হেজ টু ডিভাইড হিজ পাৱাৰ উইথ দ্য গভৰ্ণমেণ্ট আৰু কনষ্টিটিউশ্যনত বহুত ৰুলছ থাকে সেইবোৰ কিঙে ফ'ল' কৰিব লাগিব লেড বাই মিৰাবিউ এণ্ড এবে CS আৰু এই যোনটো প্ৰটেষ্ট হৈছিলে সেইটো কোনে ইনিচিয়েট কৰিছিলে মিৰাবিউ এণ্ড এবে CS থেংক ইউ ষ্টুডেণ্টছ নেক্সট পাৰ্টটো আমি নেক্সট ক্লাছত কণ্টিনিউ কৰিম